সুদক্ষ ফুটবল খেলুৱৈ অৱসৰী শিক্ষক তাজেৰ আলী আৰু নাই। নলবাৰীৰ জাগাৰাত শোকৰ ছাঁ। নলবাৰী জিলাৰ পশ্চিম নলবাৰীৰ জাগাৰা নিবাসী সুদক্ষ ফুটবল খেলুৱৈ, জাগাৰা হাইস্কুলৰ অৱসৰী শিক্ষক, সমাজকৰ্মী, ক্ৰীড়া সংগঠক, জাগাৰা নিউ ষ্টাৰ স্পৰ্টিং ক্লাবৰ জন্মদাতা, সমাজ হিতৈষী তাজেৰ আলীৰ শুকুৰবাৰে নিশা গুৱাহাটী মহানগৰীৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৮৭ বছৰ। তেখেতৰ মৃত্যুত সমগ্ৰ জাগাৰা অঞ্চলত গভীৰ শোকৰ ছাঁ পৰে। শনিবাৰে সুদক্ষ ফুটবল খেলুৱৈ কৃতি শিক্ষকগৰাকীৰ নশ্বৰ দেহ পুৱা নিজ গৃহলৈ অনাত বহু গুণমুগ্ধ উপস্থিত হৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তাৰ পিছত পুষ্প সজ্জিত বাহনেৰে নিউ ষ্টাৰ স্পৰ্টিং ক্লাব আৰু এসময়ৰ কৰ্মস্থলী জাগাৰা উচ্চ মাধ্যমিক বিদ্যালয়লৈ নি শেষ শ্ৰদ্ধাঞ্জলি জনায়। তাজেৰ আলীয়ে চাকৰি জীৱন আৰম্ভ কৰিছিল হাজো হাইস্কুলত। পিছত তেওঁ লচিমা মাদ্ৰাছা, ককয়া হাইস্কুল আৰু শেষত 1999 চনৰ 30 ছেপ্টেম্বৰত জাগাৰা হাইস্কুলৰ পৰা অৱসৰ গ্ৰহণ কৰে। আলীয়ে 1990ৰ পৰা 1991 চনলৈ জিলা সংখ্যালঘু উন্নয়ন বৰ্ডৰ সদস্য আৰু বেলচৰ আৰক্ষী থানাৰ শান্তি ৰক্ষা সমিতিৰ সদস্য হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। জাগাৰা অঞ্চলৰ প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত একাত্মভাৱে জড়িত আছিল। তেখেতৰ মৃত্যুত জাগাৰা অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে দক্ষিণ পকুৱা আঞ্চলিক ছাত্ৰ সন্থা, নিউ ষ্টাৰ স্পৰ্টিং ক্লাব, যুৱ মঞ্চ, পূজা সমিতি, সভা সমিতি, ব্যৱসায়ী সন্থা, বিভিন্ন দল সংগঠনৰ লগতে অজস্ৰ গুণমুগ্ধই শেষ শ্ৰদ্ধাঞ্জলি জনায়। মৃত্যুৰ সময়ত তেওঁ পত্নীসহ পুত্ৰ নুৰুল ইছলাম, নজৰুল ইছলাম, জেহেৰুল ইছলাম, কন্যা, বোৱাৰী, নাতি নাতিনীকে ধৰি অসংখ্য গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায়। জাগাৰা গাঁৱৰ কাৰণে এটা অতি দুখৰ দিন। এইকাৰণেই যে জাগাৰাকে ধৰি এই অঞ্চলত শিক্ষা, খেলা আৰু সামাজিক দিশত অনবদ্য বৰঙণি আগবঢ়োৱা এগৰাকী শ্ৰদ্ধাৰ নেত্ৰী মহম্মদ তাজেৰ আলী দেৱে যোৱা নিশা 11:45 বজাত ইহলীলা সম্বৰণ কৰে। তেখেতৰ মৃত্যুৰ লগে লগে আমাৰ এই অঞ্চলত শোকৰ ছাঁ পৰিছে আৰু শোকস্তব্ধ মানুহে তেখেতসকলৰ ঘৰত গৈ ভিৰ কৰিছে। তেখেতৰ নশ্বৰ দেহ তেখেতৰ কৰ্মস্থলী জাগাৰা হাইস্কুললৈকে আৰু তেখেতে নিজে প্ৰতিষ্ঠা কৰা মৰমৰ অনুষ্ঠান নিউ ষ্টাৰ স্পৰ্টিং ক্লাবলৈকে আজি অনা হয়। শ শ গুণমুগ্ধ লোকে তেখেতৰ দেহাত পুষ্পাঞ্জলি প্ৰদান কৰে। তেখেতৰ মৃত্যুৰ লগে লগে আমি যেন বহুত কিবা কিবি হেৰুৱালোঁ তেনেকুৱা অনুভৱ হৈছে। কাৰণ এই অঞ্চলত খেলাৰ যি একমাত্ৰ অনুষ্ঠান আছিল নিউ ষ্টাৰ স্পৰ্টিং ক্লাব, এই ক্লাবৰ জন্ম দিছিল স্বৰ্গীয় তাজেৰ আলী দেৱে। তেখেতে সেই অনুষ্ঠানটোক জন্ম দি তাক প্ৰতিপালন কৰি আৰু তাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ উদ্দেশ্যে যৎ পৰোনাস্তি চেষ্টা কৰিছিল। দিনে ৰাতি কেৱল তেখেতৰ চিন্তা আছিল কেনেকুৱাকৈ এই অঞ্চলত খেলৰ এটা বাতাবৰণ গঢ়ি তুলিব পাৰি আৰু তাৰ কাৰণে তেখেতে অহোপুৰুষাৰ্থ ত্যাগ কৰিছিল। ঠিক তেনেদৰে শিক্ষক হিচাপেও জাগাৰা হাইস্কুলত তেখেতে এটা সদনাম অৰ্জন কৰি থৈ গৈছে। তেখেতৰ গুণমুগ্ধ যিসকল ছাত্ৰ ছাত্ৰী আছে, এই ছাত্ৰ ছাত্ৰীসকলৰ মুখৰ পৰা তেখেতৰ বিষয়ে আমি বিশেষভাৱে জানিব পাৰোঁ আৰু নিজে আমিও গম পাওঁ। তেখেতে বিশেষকৈ সমাজ বিদ্যাৰ ভূগোল বিষয় পঢ়ুৱাইছিল আৰু এই ভূগোলত তেখেতৰ যি অগাধ জ্ঞান, এই জ্ঞানটো তেখেতৰ পঠনশৈলীৰ জৰিয়তে পৰিস্ফুট হৈছিল। গতিকে জাগাৰাবাসীৰ কাৰণে সঁচাকৈ এটা দুখৰ দিন। ইয়াৰ উপৰিও তেখেতে সভা, পূজা বা অন্যান্য অনুষ্ঠানতো অংশগ্ৰহণ কৰিছিল। তেখেত মুছলমান ধৰ্মৰ হ'লেও হিন্দু ধৰ্মৰ ব্যক্তিৰ লগত এটা বিশেষ সৌহাৰ্দ্য ভাৱ আছিল। আমি তেখেতসকলৰ ঘৰলৈকে গ'লে তেখেত হিন্দুৱে নে মুছলমানে ইয়াৰ কোনো ভাৱ আমাৰ অহা নাছিল। এই ক্ষেত্ৰত তেখেত এগৰাকী অনন্য পুৰুষ আছিল। গতিকে তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক, এইখিনিয়ে পৰম পিতা পৰমেশ্বৰৰ ওচৰত মই প্ৰাৰ্থনা জনালোঁ। জাগাৰাৰ পৰা শ্বাহজাহান আলী ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো।
সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।